2 নম্বৰ তোমাৰ ফটো আছে এতিয়া উলিয়াই দিম উলিয়াই দিয়কচোন ফটো আছে যদি মোক তেনেকে বহুত দিনৰ আজি অপাৰেশ্যন চাব আহিছো মই নাজানো নহয় কি হয় কিবা অপাৰেশ্যন আপোনাৰ ছোৱালী কেইজনী ল'ৰা এটা ববিতা ৰায় ইয়াত এই বাইজনীক চাবলৈহে আহিছিলো অপাৰেশ্যনৰ কাৰণে নহয় দেই এইবোৰ নাজানো দেই কি কৰে কি নাই সেইবোৰ নাজানো খালি নহয় তথাপিও বদনাম এটা হৈ যাব ন মুখখন দেখাবলৈ লাজ লাগিছে নেকি সেইটো নাজানো তুমি কিমান দিনৰ পৰা কৰি আছা মই ইয়ালৈ আহিছোহে আজি ছোৱালী দুজনী পাইছো আৰু বোৱাৰী এজনী আৰু এজন পুৰুষ পাইছো কি পাইছা নাই আমি কলম পাইছো মানে হেৰি পাইছো যথেষ্ট পাইছো এতিয়া হিচাপ কৰা নাই পিছত হ'ব এটা কাৰ্টুন পাইছো দুজনী ছোৱালী আৰু এজনী মহিলা ইয়াতে ভাড়া থাকে মানে মানুহগৰাকী আমি মানে কলম পাইছো লগত এই ব্যৱসায়ৰ লগত জড়িত তেনেকুৱা বুলি আমি শুনিছো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই স্থানীয় লোকৰ লগত আমি কথা বতৰা পৰা নাই জাষ্ট আমি ইনফৰ্ম পাইছো কণ্ডম পাইছে নেকি ইয়াত কোনোবা মতা মানুহ পাইছে নেকি মতা মানুহ এজন পাইছো গম পাইছো ইয়াত ইহঁতি অহা 4 দিন হ'ল আমি দেখিছো এইকেইদিন গধূলি সিহঁতে ৰাতি বাহিৰৰ লাইটটো অফ কৰি দিয়ে আৰু ভিতৰতো পোহৰ কৰি থয় আকৌ হেৰি ছোৱালীবোৰ ওলাই যোৱা দেখো মানুহজনক সুধিছো কালি আমি কি কৰে বুলি কওঁতে তাৰপিছত সেই তেওঁলোকে কৈছে তেলগমত কিবা ভাড়া ঘৰ আছে তেনেকৈ বুলি কৈছে আমি ভালকৈ তেওঁলোকৰ লগত কথা বতৰা কৰা নাই কিন্তু আমাৰ সন্দেহ হৈছে 4 দিন ছোৱালীক এতিয়া আপোনালোক অহা অলপ আগে দুজনী ছোৱালী আকৌ ওলাই গৈছে ইয়াৰ পৰা মতা মানুহ আহে ছোৱালীও আহে থয় তাৰপিছত আকৌ ওলাই গুচি যায়গৈ আমি দেখো ইয়াতে যে কণ্ডম ওলাইছে বোলে আকৌ কিবা হেৰি আৰু কিবা কিবি বেলেগ বস্তু ওলাইছে বুলি কৈছে মদৰ বটলো ওলাইছে বোলে চিগাৰেট পেকেট ওলাইছে বোলে আৰু ছোৱালীবোৰ জাকে আহি থাকে ল'ৰাবোৰে থৈ গুচি যায় আৰু ৰাতি দেখো একদম মানুহ নাইকিয়া নিচিনাকৈ আন্ধাৰ আমি আজি ৰাতিপুৱাও পাতিছো এটা ৰাতি ইয়াত বহুত ডাঙৰ আড্ডা হয় আৰু চাইডৰ হুলস্থুল হয় আৰু চাইডৰ যি ঘৰ আমাৰ ভাড়াতীয়া আছে তেখেতলোকৰ গাঁৱত সকাম আছে সকামত আহিবহে তেখেতলোক এহেঁতি সোমাইছে সিহঁতি সকামলৈ গৈছে আমাৰ সন্দেহ হৈছে দেখিছো এইকেইদিন মানুহবোৰ জাকে আহি আছে ইমান সেই গম ইয়াত যিজন মেইন খোলাকে মানুহ এজন আছে তেওঁ বাহিৰত থাকে তেওঁ গোটেই সেই চকীদাৰ কুকুৰৰ নিচিনাকৈ গোটেইখন চাই ফুৰে মানে দেখো চাই ফুৰে নাজানো 4 দিন হৈছে হা 4 দিন হৈছে ভাড়া ইমানখিনি হৈছে কিন্তু ইমান দিন এই ভাড়া দিছা যি ঘৰ মানুহৰ ভাড়া ঘৰ এইটো মানুহ ঘৰ ইমান ভদ্ৰ আকৌ যিমান মালিকৰ ঘৰ মনটো কোৱা নাম টেঙা তেওঁ নাম টেঙা মালিক ইয়াত নাথাকে কিন্তু আমাৰ গাঁওখন ইমান বেয়া নহয় এই ঘৰ মানুহে আহি আমাৰ ৰেকৰ্ড ব্ৰেক কৰি দিলে দেই ইমান অভদ্ৰ মানুহ সোমালেহি নহয় এতিয়া পুলিচ প্ৰশাসন আহিলে বোলে নহ'লে আমি এতিয়া তোক চৰিয়ালো আমি ৰাম ধোলাই দিলোঁ তোক এতিয়া ৰাইজে মানে ইয়াত যিটো কাম কৰা ল'ৰা আছে গাড়ীখনত বহি আছে তাক পিতা দেখি সি বোলে দুৱাৰ খুলি পেলাই সোমাই পেলাই সি দেখিছে দেখিলে সি হাতে লোতে ধৰা পৰিলে দেখি তাক পিটিলে মোক দাদাই আনিছিলে মানে 3টামান বজাত মোক সেইটো চাফা কৰিবলৈ নিছিলে মেডিকেললৈ নি পেলাই দাদাই ক'লে তই মাহীয়ে ভাত খাবলৈ মাতিছে ভাতকেইটা খাই থাকিবি তাৰপৰা মই তোক লৈ যাম নহবা তোৰ মানুহটোৱে আহি লৈ যাব আহিছোঁ অকণমান শুলো ভাত কেইটামান খাই এনেকুৱাই অৱস্থা হ'ল মই একো এইবোৰ নাজানো মোৰ দাদা মানে মোৰ জেঠাই ল'ৰা ছোৱালীজনী কৰ মই নাজানো মোক খবৰ ল'বলৈ মানে মোক জাষ্ট ভাত খাব মাতিছে কাৰণে বেমাৰীৰ কাৰণে মই অকলে নাই চিনি নাপাওঁ মই সিহঁতৰ কাকো
নোপোৱা এই ছোৱালীজনীক তুমি চিনি নোপোৱা নাপাওঁ মোক যাবলৈ দিয়ক মই সৰু ছোৱালী আজিহে আহিছোঁ মই মেডিকেলত এমাহ দিন থাকি আহিছোঁ আপোনালোকে ৰিপৰ্ট চাবও পাৰে চিনি মাহীমা মোৰ দেউতাই ছেকেণ্ড বিয়া পাতিছিলে মোক খবৰ ল'বলৈ যোৱা নাই কাৰণে মোক ক'লে ভাত এসাঁজ খাই যাবিহি আহিবি ভালকৈ মই সেইকাৰণে ব্যৱসায়ী আপুনি কণ্ডম চণ্ডম চব পাব আপুনি যাওক এতিয়া গোটেই ভিতৰত চব গোটেই কণ্ডমৰ বাকচ সৰু ৰুম আছে আৰু তাৰ মানুহজনী ইমানেই মোক